Hi dears, welcome to Next Level School. আজি মই ক্লাছ 10 অসমীয়া সাহিত্য শ্ৰেণীকা নতুন গ্ৰুপ বিৰ এটা অধ্যায় প্ৰাচীন ভাৰতীয় শিক্ষা হেমচন্দ্ৰ গোস্বামী আৰু এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত থাকিব। গতিকে এই চেপ্টাৰটোৰ পৰা কেনেধৰণৰ প্ৰশ্ন সচৰাচৰ পৰীক্ষাত দেখা পোৱা যায় সেই প্ৰশ্নসমূহ চাই লোৱা আৰু তোমালোকেও চিন্তি লোৱা আৰু ভালকে পঢ়ি ল'বা যাতে ইয়াৰ পৰা অহা প্ৰতিটো প্ৰশ্নৰ উত্তৰ তোমালোকে ধুনীয়াকে দিব পাৰা। এতিয়া চোৱা, প্ৰথমতে প্ৰাচীন ভাৰতীয় শিক্ষা লিখিছিলে হেমচন্দ্ৰ গোস্বামী। প্ৰথমতে তোমালোকে এই ইণ্ডিয়াখিনি চাই ল'বা। প্ৰতি মানুহৰ পুৰুষাৰ্থক 4 ভাগে ভাগ কৰিছিল, যেনে ধৰ্ম, অৰ্থ, কাম আৰু মুখ। ঠিক আছে, এইখিনি চাবা ইণ্ডিয়াখিনি চাই ল'বা। তাৰপিছত আহি যোৱা নেক্সট পেজ, এইখিনি চাবা। হেমচন্দ্ৰ গোস্বামীৰ বিষয়ে লিখা আছে ইয়াত, চাবা এইখিনি। পেজ নং 116। তাৰপিছত তোমালোকে চাবা পেজ নং 117ত আছে পাণিনি, তাৰপিছত চাণক্য। ঠিক আছে, পাণিনি আৰু চাণক্যৰ বিষয়ে অলপ চাবা। তাৰপিছত তোমালোকে চাবা চমু টোকা লিখা একদম কুৱেশ্যন নং 4টো চাবা। তাৰপিছত তোমালোকে চাবা প্ৰশ্নাৱলী ভাৱ বিষয়ক। প্ৰথম প্ৰশ্নকেইটা ইমান ইম্পৰ্টেণ্ট নাই, তাৰপিছত ডাইৰেক্ট আহি যোৱা 4 নম্বৰ প্ৰশ্ন, 4, 5 দুটা প্ৰশ্ন ইম্পৰ্টেণ্ট। এই দুটা চালে হৈ যাব। তাৰপিছত চমু টোকাখিনি চাবা। 4 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। কুৱেশ্যনটো আছে চোৱা, আৰ্য শিক্ষাৰ কলা বিদ্যা কিমান কি? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলা বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিলে, এইটো চাবা, ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছত চাবা আজিকালি শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা। এই কুৱেশ্যনটো চাবা, ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকে চাবা কুৱেশ্যন নং 6 চমু টোকা লিখা। তক্ষশিলা বিশ্ববিদ্যালয় মোষ্ট ইম্পৰ্টেণ্ট। ঠিক আছে, তক্ষশিলা বিশ্ববিদ্যালয়। তাৰপিছত নালন্দাটো চাই দিবা অলপ। নালন্দা বিশ্ববিদ্যালয়, তক্ষশিলা বিশ্ববিদ্যালয় আৰু নালন্দা বিশ্ববিদ্যালয় দুটা চালেই হ'ল। তাৰপিছত তোমালোকে চাবা আৰু এটা প্ৰশ্ন চাবা, এই প্ৰশ্নটো ইম্পৰ্টেণ্ট, মাজে সময়ে দিয়ে। প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা, চমুকৈ লিখা। ইমান ইম্পৰ্টেণ্ট নাই যদিও চাই থবা। তাৰপিছত বাক্য ৰচনা কৰা। স্বাধীন চিন্তা, জ্যোতিষাস্ত্ৰ, পুৰা মাটি, বাহিৰে ভিতৰে। ঠিক আছে, এইখিনি চাবা। এইখিনি আছিল আজিৰ ভিডিঅ'টো চাই যদি ভাল পালা তেতিয়াহ'লে প্ৰথমতে ভিডিঅ'টোত এটা লাইক কৰি দিবা, তাৰপিছত চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেধৰণৰ ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে। থেংক ইউ।